নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰে খবৰ ভাল। এই ভিডিঅ'ত আজি আমি ডিএমই ৰিপেঞ্চৰ ছেকেণ্ড কাউন্সিলৰ কাট অফ কিমান গ'ল সেইটো আলোচনা কৰিম। 11 আগষ্ট তাৰিখে ডিএমইৰ ফালৰ পৰা ৰিপেঞ্চ আইজল মিজোৰামৰ কাৰণে 4টা কোৰ্চৰ কাউন্সিলিং হৈছিলে। 5টা কোৰ্চৰ কাউন্সিলিং হৈছিলে। এই 5টা কোৰ্চৰ মানে কাউন্সিলিঙৰ পিছত কিমান কাট অফ গ'ল, BSc নাৰ্ছিং, বিফাৰ্ম, তাৰপিছত যি অপ্ট'মেট্ৰি আছে বা বাকীবিলাক কোৰ্চ আছে কিমান কাট অফ গ'ল সেইখিনি চাই ল'ম। আপোনালোকে নিশ্চয় জানে ইয়াৰে যি মানে চিলেকশ্যন হৈছে সেই SSUHSৰ এণ্ট্ৰেঞ্চ এক্সামবিলাকৰ পৰা হৈছে। BSc নাৰ্ছিঙৰ কাৰণে SSUHS BSc নাৰ্ছিং এণ্ট্ৰেঞ্চ এক্সামৰ পৰা চিলেকশ্যন হৈছে। এনেকৈ চিলেকশ্যনবিলাক হৈছে আৰু এণ্ট্ৰেঞ্চ এক্সামৰ পৰা। এই ভিডিঅ'টোত কাট অফবিলাক চাই বহুতে ভাবিব যে মই কিয় কাউন্সিলিঙত নগ'লোঁ, এনেকুৱা বহুতৰ মাইণ্ডছেট আহিব। তেনেকুৱা নহয়, কাট অফখিনি চাই কিনে আপোনালোকে মানে যি SSUHSৰ কাউন্সিলিং হয় সেইবিলাক এটেণ্ড কৰি চাব এতিয়া। ইয়াৰে যিখন নটিচ আছে সেই নটিচখন আমাৰ ৱেবছাইট eduationplus.com পাই যাব। এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এই পষ্টটোত ডাইৰেক্টলি আপোনালোকে নটিচখন পাই যাব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব, সকলোবিলাক ডিটেইলছ দিয়াই আছে ইয়াত। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰিব। ইয়াতে এইবিলাক দিয়া আছে। এইখন নটিচ দিছে ডিএমইৰ ফালৰ পৰা। তাৰপিছত প্ৰফেচাৰ ডক্টৰ AK বৰ্মনৰ পৰা দিছে এইখন ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্স ৰিপেঞ্চ, আইজল মিজোৰামত অৱস্থিত। তালৈকে দিয়া নটিচখন হয়। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াৰে যি কাউন্সিলিং আছিল সেয়া 11 আগষ্ট তাৰিখে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিএমইৰ অফিচত হৈছিলে। ইয়াতে কোনবিলাক কেণ্ডিডেট চিলেক্ট হৈছে ইয়াতে মাৰ্কবিলাক আছে। প্ৰথমতে BSc নাৰ্ছিং কোৰ্চ আছে। BSc নাৰ্ছিঙৰ কাট অফ 74 গৈছে। SSUHSৰ এণ্ট্ৰেঞ্চ এক্সাম যিসকলে BSc নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিছিলে সেইসকলে কাউন্সিলিং কৰিব পাইছিলে। মানে যিবিলাকে আৰু অফলাইন ফিজিকেলি ডিএমইৰ অফিচত গৈ কাউন্সিলিং কৰিছিলে তেওঁবিলাকৰ ইয়াতে নাম আছে। 74 গৈছে। তাৰপিছত বি ফাৰ্মত গ'ল 65। তাৰপিছত অপ্ট'মেট্ৰিত গৈছে। অপ্ট'মেট্ৰিত চাব পাৰে 63। BSc নাৰ্ছিঙত 4টা চিট আছিল, বি ফাৰ্মত 3টা চিট, তাৰপিছত অপ্ট'মেট্ৰিত 3টা চিট, তাৰপিছত MRIT ৰেডিঅ'লজিত আছিল 3টা চিট। ৰেডিঅ'লজিত কাট অফ গৈছে 61। তাৰপিছত মেডিকেল লেবৰেটৰীত কাট অফ গৈছে 57। এইখিনি কাট অফ ইয়াৰে। এইকেইটা কোৰ্চৰ কাট অফখিনি ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে নামবিলাক দিয়া আছে। তাৰপিছত ইয়াতে একৰ্ডিং ইউৰ ৰিকুৱেষ্ট টু কাইণ্ডলি এলাউ, এইখন যিহেতু এইখন কলেজক দিয়া নটিচ হয়, এই নটিচখন কাক দিছিলে, যিখন ৰিপেঞ্চ কলেজ আছে কলেজলৈ শ্বেয়াৰ কৰা নটিচ হয়। এইবিলাক সকলোবিলাক ইয়াতে দিয়াই আছে। ক'ত ক'ত দিছে আপোনালোকে ইয়াতে চাব পাৰে। এই কাট অফখিনি চোৱাৰ পিছত বহুতে ভাবিব পাৰে যে মই কাউন্সিলিং এটেণ্ড কৰিব লাগিছিল, মই চিট পালোঁ হয়। তেনেকুৱা নহয়, ইয়াতে আপোনালোকে চিট পাইছে মানে এতিয়া এডমিশ্যনটো ল'বই লাগিব। কিবা কাৰণত এডমিশ্যন নল'লে আপোনালোকে ডিএমইৰ একো কোৰ্চতে আপোনালোকে কাউন্সিলিং কৰিব নোৱাৰে। যিসকল কেণ্ডিডেটে চিলেক্ট হৈছে আপোনালোকে ইয়াতে এডমিশ্যনটো লৈ ল'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। কিবা আৰু নতুন নটিচ দিলে আমিতো জনাই দিম। ধন্যবাদ।